মাৰ্ঘেৰিটাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ তিৰংগা বাইক ৰেলী দেশৰ ৭৮তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি মাৰ্ঘেৰিটাত বিজেপিৰ যুৱ মৰ্চাই বিশাল তিৰংগা বাইক ৰেলী বাহিৰ কৰে। দেশৰ স্বাধীনতাৰ তথা সাৰ্বভৌমত্ব ৰক্ষা হেতু সৰ্বোচ্চ বলিদান দিয়া সংগ্ৰামীসকলৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে এই তিৰংগা ৰেলী উলিওৱা হয়। মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাসহ দলৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীয়ে এই ৰেলীত অংশগ্ৰহণ কৰে। মাৰ্ঘেৰিটাৰ পাৱৈৰ পৰা জাগুনৰ দিহিং পাটকাই সমন্বয় ক্ষেত্ৰৰ পৰা আৰু কেটেটঙৰ পৰা তিনিওটা মণ্ডলৰ পৰা উলিওৱা তিৰংগা বাইক ৰেলী বৰগোলাই বাঁহবাৰী খেলপথাৰত সামৰণি পৰে। ৰেলীত প্ৰায় ৫ শতাধিক বাইক আৰোহীয়ে অংশগ্ৰহণ কৰে। মাৰ্ঘেৰিটাৰ পৰা কিষাণ লামাৰ ৰিপোৰ্ট, টাইম 60 অসম। ভাৰতবৰ্ষত আৰু দুটা মাত্ৰ দিন, তাৰ আগমুহূৰ্তত সমগ্ৰ ভাৰতবৰ্ষতে তিৰংগা যাত্ৰা কৰিবৰ কাৰণে ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলো ভাৰতীয় জনতা পাৰ্টি আৰু সকলো ৰাইজকে অনুৰোধ জনাইছিলে। তাৰে আজি আমি মাৰ্ঘেৰিটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ নেতৃত্বত তিনিওটা মণ্ডলে ব্লক মণ্ডলৰ জাগনৰ পৰা আৰম্ভ কৰি আৰু সদৰ মণ্ডলৰ পাৱৈৰ পৰা আৰম্ভ কৰি আৰু মাৰ্ঘেৰিটা মণ্ডলৰ কেটেটঙৰ পৰা আৰম্ভ কৰি এই বৰগোলাই ফিল্ডত আমি সকলোৱে গোট খাইছোঁ। মই সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাইছে প্ৰত্যেক সময়তে গণতন্ত্ৰ আগমূৰত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ৰাজ্যিক সভাপতি ডাঙৰীয়াই বা ৰাজ্যৰ সভাপতি ডাঙৰীয়াই আমাক আহ্বান জনাইছিলে। এই স্বাধীনতা দিৱসৰ আগমুহূৰ্তত প্ৰায় এসপ্তাহ ধৰি আমাৰ কাৰ্যসূচী হয়, ভাৰতীয় জনতা পাৰ্টিয়ে পালন কৰে। বিভিন্ন স্তৰত আজি 3টা দিন ধৰি পেলাই আমি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। গতিকে আজি মাৰ্ঘেৰিটাত আপোনালোকে দেখিব পাইছে আমি বাইক ৰেলী কৰিছোঁ। গতিকে যিসকল উপস্থিত আছে সকলোকে মই ধন্যবাদ জনাইছোঁ। লগতে মই মাৰ্ঘেৰিটাবাসী ৰাইজক অনুৰোধ আৰু আহ্বান জনাম যে আজিয়ে আপোনালোকে এই গণতন্ত্ৰ দিৱসৰ উপলক্ষে প্ৰত্যেকৰ ঘৰত এখন তিৰংগা স্বাধীনতা দিৱসৰ উপলক্ষে এই হৰ ঘৰ তিৰংগা যাত্ৰাত যিসকলে অংশগ্ৰহণ কৰিছে ইয়াৰ পৰা পোনপটীয়াকৈ গৈ পেলাই প্ৰত্যেক ঘৰতে যাতে তিৰংগা আপোনালোকে ঘৰত একোখনকৈ লগাই, তাকে মই মাৰ্ঘেৰিটাবাসী ৰাইজক আহ্বান জনাইছোঁ। আৰু কাৰ্যসূচী আছে আমাৰ, ইয়াৰ পিছত অহাকালিলৈ আছে, পৰহিলৈ আছে। গতিকে সময়ত যেনেকুৱা আমাক চৰকাৰে বা ভাৰতীয় জনতা পাৰ্টিয়ে যি কাৰ্যসূচী দিছে আমি পালন কৰি গৈ থাকিম। সৰ্বপ্ৰথমে মই আমাৰ সাংবাদিক বন্ধুসকলক অনাগত যি স্বাধীনতা দিৱসৰ আগমুহূৰ্তত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো ইমান ধুনীয়া আজি এটা কাৰ্যসূচী আজি আমাৰ মাৰ্ঘেৰিটা সমষ্টিত যুৱ মৰ্চাৰ নেতৃত্বত যিটো আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়ৰ পৰা যিটো আমাৰ নিৰ্দেশ আহিছিলে, আমাৰ 3দিনীয়া কাৰ্যসূচীৰে আমাৰ ভাৰতৰ স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তৰ কাৰণে আজি এটা মানে আমাৰ প্ৰাকমুহূৰ্তত আমাৰ লোৱা হৈছে, অনুষ্ঠান লোৱা হৈছে। সেই অনুষ্ঠানত আমাৰ আজিৰ বাইক ৰেলী অনুষ্ঠানটো আমাৰ মাৰ্ঘেৰিটা সমষ্টিত ইমান সুকলমে হৈ গৈছে। আপোনালোকে দেখিছে চাগে ইমান ধুনীয়াকৈ হৈ গৈছে। আমাৰ সকলোৱে সুকলমে আহি আজি এই মাৰ্ঘেৰিটাৰ পাৱৈৰ পৰা আজি ইয়াৰ বাঁহবাৰী বুলি কয়, এইখিনি বাঁহবাৰীত আজি বৰগোলাই বাঁহবাৰীত উপস্থিত হৈছোঁহি। আজি ইমান ধুনীয়া আজি এটা সুন্দৰ বাতাবৰণ। আজি বহুতো আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰত্যেকটো কৰ্মী, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলৰ লগতে আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰত্যেকটো যুৱ চাম আজি ওলাই আহিছে। ভাৰতৰ স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ওলাই আহিছে। অনাগত দিনত আমাৰ 15 আগষ্টত বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ কাৰ্যসূচী লোৱা হৈছে। আমাৰ 3দিনীয়া কাৰ্যসূচী লোৱা হৈছে। আমাৰ 13, 14 আৰু 15 তাৰিখে আজি বাইক ৰেলী যুৱ মৰ্চাৰ লোৱা হৈছে। অনাগত কাইলৈও কিবা এটা অনুষ্ঠান কৰা হ'ব আৰু 15 আগষ্টতো বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ ভাৰতৰ স্বাধীনতা দিৱস পালন কৰা হ'ব। আপোনালোকৰ সকলো সাংবাদিক বন্ধুসকলক নিমন্ত্ৰণ জনাইছোঁ, আহিব আপোনালোকে, আমাৰ লগ দিব। আপোনালোকে জানে আমি ইমান
বছৰ পিছত আমি এই স্বাধীনতা দিৱস আমি পালন কৰি আহিছোঁ। আমি সকলোৱে এই স্বাধীনতা দিৱসৰ সকলোৱে সমভাগী হ'ব লাগে। আমি প্ৰত্যেকটো আমি মুহূৰ্ত আজি আমি সমভাগী হ'ব লাগে। আৰু আহিব আপোনালোকে, ইমান ধুনীয়া এটা কাৰ্যসূচী হৈ গৈছে। আপোনালোকে দেখিলে আপুনি ইমান সুকলমে আজি এই কাৰ্যসূচী হৈ গৈছে। আপোনালোকে আৰু অনাগতৰ 15 আগষ্টত আমাৰ কাৰ্যসূচীৰ কাৰণে আপোনালোকে সকলোকে নিমন্ত্ৰণ জনালোঁ। আমাৰ মাননীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াও উপস্থিত আছিলে আমাৰ এই বাইক ৰেলী কাৰ্যসূচীত। আপোনালোকে দেখিব পালে, তেখেতেও ইমান ধুনীয়া এটা আপোনালোকক বাৰ্তা দিলে, আপোনালোকে শুনিবলৈ পালে। সেইকাৰণে আমাৰ মাৰ্ঘেৰিটাৰ জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে আমাৰ এই মাৰ্ঘেৰিটা সমষ্টিটো আপোনালোকে নিজেই জানে যে ইমান ধুনীয়া আমাৰ সকলো ওলাই আহিছে অমিল মিলেৰে। আৰু ইয়াতকৈ আৰু একো ডাঙৰ কথা নহয়। সেইকাৰণে আপোনালোকক অহা 15 আগষ্টত এই যি বৰ্ণাঢ্য কাৰ্যসূচী হ'ব তাৰ সমভাগী হ'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।